Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে ওয়েলকাম বেক টু অংকুৰন আইএছ একাডেমি আজি ভিডিঅটো বনোৱাৰ মেইন মোটিভ হৈছে মোৰ এক্সপেৰিয়েন্স খিনি আপোনালোকৰ আগত শেয়াৰ কৰা এটা আপোনালোকে ক'ব পাৰে মোৰ এনেকুৱা কি এক্সপেৰিয়েন্স আছে যে আপোনালোকৰ আগত শেয়াৰ কৰিলে আপোনালোকৰ বেনিফিচিয়েল হ'ব পাৰে নহয় জানো সো মই কৈ দিও ৰিসেন্টলি ডিক্লেয়াৰ হোৱা এডিআৰই 2.0 ত মই ৰেভিনিউ এণ্ড ডিজাস্টাৰ মেনেজমেন্টত এপইন্টমেন্ট পাইছো লগতে মই কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত বহুত দিনৰ পৰাই লাগি আহিছো কাৰণ মই দুহেখিছো লগতে এপিএসসিৰ ডিপাৰ্টমেন্টাল এক্সাম টুৰিজম ডেভেলপমেন্ট অফিচাৰ তাৰো এটা ভাইবা দিছো সো যেহেতু এবাৰ মোৰ এডিআৰই ক্ৰেক হৈছে সো মই ভাবিলো দিস ইজ দা ৰাইট টাইম টু শেয়াৰ মাই এক্সপেৰিয়েন্স উইথ ইউ গাইজ সো ভাবিলো কি এটা ভিডিঅ' বনাও সৰুকে বনাম বেছি ডাঙৰ ভিডিঅ' নবনাও যাতে আপোনালোকেও মোৰ কি পঢ়িছিলো মই কেনেকুৱা ধৰণৰ ভুল কৰিছিলো যাতে আপোনালোকে সেইখিনি ভুল ৰিপিট নকৰে লগতে মই এখিনিও শেয়াৰ কৰে মোৰ বুক লিষ্ট খিনি কেনেকুৱা আছিলে মই কেনেকুৱা ধৰণৰ নিউজ পেপাৰ পঢ়িছিলো মই ম্যাগাজিন পঢ়িছিলো নে নাই মোৰ ষ্ট্ৰেটেজিটো কেনেকুৱা আছিলে সেইখিনিয়ে মই আপোনালোকৰ ওচৰত আজি দাঙি ধৰিবলৈ এই ভিডিঅ'টো বনাইছিলো সো ভিডিঅ'টো দেৰি নকৰি পলম নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰো আশা কৰো আপোনালোকে ভিডিঅ'টো আৰম্ভ কৰিব আৰু এটো আশা কৰিছো যে অকমানকে হলো আপোনালোক এই ভিডিঅ'টোৱে এক্সামবোৰ দিবলৈ সহায় কৰিব সো ষ্টাৰ্ট কৰো প্ৰথম আমি বুক লিষ্টৰ কথা কওঁ ঠিক আছে আপোনালোকে সকলোৱে যেহেতু জানেই সাগে এজন এস্পিৰেন্টে যেতিয়া পঢ়ে আপোনাৰ পলিটি ইজ আ মাস্ট সাবজেক্ট কাৰণ পলিটিৰ পৰা প্ৰত্যেকটো এক্সামতে কিবা নহয় কিবা কমকে হলো 10-12টা কোৱেশ্চন থাকে নহয় জানো এপিএসসি ত অকমান হাই লেভেলৰ থাকে এডিআৰই ধৰি লওক অকমান লেভেলটো লো হয় এসআই টো অকমান লেভেলটো লো হয় কিন্তু পঢ়িবটো একেখিনি বস্তুৱে লাগে সো মই ৰেকমেন্ড কৰো এখন কিতাপ হল এই কিতাপখন হল আপোনালোকৰ লক্ষ্মীকান্ত ইণ্ডিয়ান পলিটি মই ভাবো এখন আপোনাৰ পলিটিৰ কাৰণে ইণ্ডিয়ান পলিটিৰ কাৰণে এখন বাইবেল স্বৰূপ কাৰণ এখন যদি পঢ়ে আপুনি কনসেপচুৱেলি বহুত বেছি ক্লেৰিটি পাব প্ৰত্যেকটো বস্তু বহুত ধুনিয়াকে লিখা আছে ভালকে পঢ়িব আপোনালোকে মানুহে কয় বহুতবাৰ ৰিভিজন কৰে এটো আপোনালোকৰ লগত কথা আপোনালোকে কিমান পঢ়ে কিন্তু ভালকে এবাৰ হলো মিনিমাম পঢ়িবই এখন পঢ়িব ৰিভিজন দিব মক দিব এমসিকিউ দিব ঠিক আছে মই লৈছিলো আপোনাৰ 6 এডিশনখন কিন্তু বৰ্তমান মাৰ্কেটত সাগে 8 এডিশনো আহিলে মই একচুয়ালি কিমান এডিশন আহিছে বৰ্তমান গম নাপাও কিন্তু আপোনালোকে যদি নতুনকে কিনে লেটেস্ট এডিশনটোৱে কিনিব ঠিক আছে এটো হৈ গল পলিটিৰ কথা এতিয়া মই কওঁ আসামৰ কথা আসামৰ কাৰণে আপোনালোকে এখন কিতাপ দেখে বুক ফেয়াৰ গলে এখন কিতাপ পুৰা সবতছে মোস্ট সেল কিতাপ থাকে আসাম ইয়াৰ বুক মই কিনিছিলো শান্তনু কৌশিক বৰুৱাৰ 2021 এডিশনটো কিন্তু ইয়াৰ আসাম ইয়াৰ বুকৰ আৰু এখন বেলেগ বেটা পাবলিশাৰৰ ওলাই আপোনালোকে যিকোনো এখন কিনিব পাৰে আৰু কিনিলে যদি নাই কাবাৰ লেটেস্ট এডিশনটোৱে কিনিব ঠিক আছে আৰু এখন কিতাপ পঢ়িবা আমাৰ শৈলেন বৈশ্য ছাৰৰ মই এখন কিনিছিলো আপোনাৰ 5th এডিশনটো কিনিছিলো শৈলেন বৈশ্য ছাৰৰ এন ইন্ট্ৰডাকশন টু আসাম জেনাৰেল নলেজ এখন মই কিনিছিলো ইয়াৰ সাগে লেটেস্ট এডিশন আহিব পাৰে আপোনালোকে কিনি লব এখন কিতাপো বহুত বেছি ভালকে আছে গুটেখিনি বস্তু আছে আপোনাৰ এৱাৰ্ডৰ পৰা আৰম্ভ কৰি সব ৰিকুৱেষ্ট আসামৰ লিটাৰেচাৰৰ কথা আছে আসামৰ হিষ্ট্ৰী আহোম কিংছ গুটেখিনি কথা আছে ভালকে পঢ়িব এখনো বহুত বেছি হেল্পফুল হ'ব এখিনতে মই আৰু এটা মাজতে এটা কথা কইলো মই পাহৰিছিলো কবলে মই কিন্তু কোনো বুকৰ প্ৰমোশন কৰা নাই মই যোনখিনি পঢ়িছিলো আপোনালোক সেইখিনি বুকৰ কথাহে কৈ আছো এটো প্ৰমোশনাল ভিডিও একেবাৰে নহয় মোৰ পঢ়া কিতাপখিনি কথাহে কৈ আছো ঠিক আছে নেক্সট বুকস পঢ়িছিলো মই এইখন কিতাপ ইয়েলো লুচেনখন ইণ্ডিয়ানৰ কাৰণে এখন কিতাপ অতিকৈ ইম্পৰ্টেন্ট হয় ইণ্ডিয়ান মডাৰ্ন মানে ওভাৰঅল ইণ্ডিয়ান ওভাৰভিউ কাৰণে এখন কিতাপ বহুত বেছি ভালকে আছে এখন কিতাপ ফলো কৰিব 2D পইণ্ট আছে একদম স্পেসিফিক্যালি আছে পঢ়িব বহুত বেছি ভাল কিতাপ হয় ঠিক আছে এখন কিতাপ এৰিলো ইতেলে নেক্সট কিতাপ পঢ়িব পাৰে এখন হল আপোনাৰ তামিলনাডু বৰ্ডৰ ক্লাছ 11 এণ্ড 12 ৰ হিষ্ট্ৰী কিতাপ এখন আপোনালোকে মই প্ৰিন্ট আউট ফৰ্মেটত লৈ ললো আপোনালোকে অনলাইন গুগল কৰিলে পিডিএফ ফৰ্মেট পাই যাব নহলে মোক কমেন্ট কৰিব মই পিডিএফ কিটা মই এটাচ কৰি দিম এই কিতাপখনত আপোনালোকৰ হিষ্ট্ৰী কথা বহুত বেছি ভালকে আছে ডেফটত আছে আৰু মই ভাবো এখিনি যদি আপোনালোকে পঢ়ে এখন কিতাপ যদি পঢ়ে আপুনি হিষ্ট্ৰী মোটামুটি আপোনালোকৰ কনসেপচুৱেলি অল ক্লিয়াৰ হৈ যাব গুটে বেসিসখিনি ক্লিয়াৰ হৈ যাব সো এখিনি আছিল মোৰ বুক লিষ্ট আৰু ভেৰিয়াস আপোনালোকে ধৰি লওক বহুত ইউটিউব চেনেল আছে যত আপোনালোকে ধৰি লওক অসমৰ কথা পাই ফলো কৰিব পাৰে মই আৰু এটা চেনেল ফলো কৰিছিলো বাৰু আপোনালোকে মই কমেন্টত জনাই দিম এটো নামটো ললে অকন প্ৰবলেম হ'ব পাৰে ঠিক আছে লগতে এতিয়া কথা হে মই নিউজ পেপাৰ পঢ়িছিলো নে নাই পঢ়া এটা কথা আপোনালোকে সদায় মনত ৰাখিব এজন এস্পিৰেন্ট হিচাপে এটো একচুয়ালি আপোনালোকৰ দায়িত্ব হ'ব লাগে যে আপুনি ৰেগুলাৰলি নিউজ পেপাৰ পঢ়ে আৰু নিউজ পেপাৰ বুলি ক'লে অসমৰ কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত এখনে নিউজ পেপাৰ বেস্ট হয় এখন হল আসাম ট্ৰিবিউন এখন আপোনালোকে একদম ভালকে পঢ়িব আসাম ট্ৰিবিউনখন আৰু যদি আপুনি এপিএসসি কাৰণে পঢ়িছে তেতিয়া আপুনি এডিটৰিয়েল পেজটো স্কিপ নকৰিবই এডিটৰিয়েল পেজটো বহুতেই ইম্পৰ্টেন্ট লগতে আপোনাৰ এক্সাম সেন্ট্ৰিক জিনবিলাক নিউজ আছে
ধৰি লওক কিবা নেশ্যনেল পাৰ্কৰ কথাই আহিলে, কিবা নতুন সাইন্টিফিকেল বস্তুৱে আহিলে, কিবা আমাৰ ধৰি লওক সেমিকন্ডাক্টৰ নিউজ আহিলে, এইবিলাক নিউজবোৰ আপোনালোকে স্কিপ নকৰিব, পঢ়িব। পলিটিকেল নিউজবোৰ বৰ এটা ইম্পৰ্টেণ্ট নহয়, ষ্টিল এটা আপোনাৰ ভিউ পইণ্ট এটা ৰাখিবৰ কাৰণে পঢ়ি ল'ব, যিহেতু পিছত ভাইবা দিলে লাগা হ'ব পাৰে, পঢ়ি ল'ব। বাকী নিউজ পেপাৰ, আছাম ট্ৰিবিউন, আছাম স্পেচিফিক এক্সাম দিলে পঢ়িবই। আৰু যদি আপোনালোকে UPSC বা SSC কাৰণে প্ৰিপেয়াৰ কৰি আছে, তেতিয়া মই ৰেকমেণ্ড আপোনালোকে SSC নহ'লে UPSC লেভেলৰ এক্সাম দি আছে, মই ৰেকমেণ্ড কৰোঁ আপোনালোকে দা হিন্দুখন পঢ়িব। হিন্দুখন ভাল পেপাৰ হয়, অকণমান লেংগুৱেজটো টান হয়, বাট ষ্টিল অভাৰ দ্য টাইম আপোনালোকৰ লেংগুৱেজটো আপোনাৰ আহি যাব। নহ'লে গুগল কৰিব, ৱৰ্ডবোৰ পঢ়িলে আজিকালি ইজিলি মিনিংবোৰ পাই যায়, নহয় জানো? নিউজ পেপাৰৰ কথা এইখিনি আছিল। আছামৰ কাৰণে ট্ৰিবিউন পঢ়িব, আৰু যদি ইণ্ডিয়াৰ স্পেচিফিক এক্সাম দি আছে আপোনালোকে দা হিন্দু পঢ়িব পাৰে, ঠিক আছে? এতিয়া কথা হ'ল মেগাজিন। মেগাজিন মই এখন পঢ়ি বহুতেই ভাল পাইছিলোঁ, সেইখন আছিল পত্ৰিকা দৰ্পণ। সেইখন মেগাজিন মান্থলি আহে, সেইখন পঢ়িলে আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছো কাভাৰ হৈ যায়, লগতে আপোনাৰ IRটো তাত বহুত বেছি ভালকে দিয়া থাকে, ইণ্টাৰনেশ্যনেল ৰিলেশ্যন। মই IRৰ কাৰণে সেইখন মেগাজিন ভালকে পঢ়িছিলোঁ, নামটো হ'ল পত্ৰিকা দৰ্পণ। তাত লগতে আপোনালোকৰ IAS IPS ক্লিয়াৰ হোৱা মানুহবিলাকৰ ইণ্টাৰভিউ থাকে, তেওঁলোকে কেনেকৈ পঢ়িছিল, তেওঁলোকৰ ছাকচেছ ষ্টৰিবোৰ থাকে, সেইটো ফ'ল' আপ কৰিব পাৰে। এইখিনি পঢ়িলে আপোনাৰ নিশ্চয় অলপ অলপ মটিভেট হ'ব, আৰু আপোনালোক ভালকে এক্সাম দিবলৈ আৰু বেছি ভালকে পাৰিব, ঠিক আছে? চব মেগাজিন হিচাপে মই পত্ৰিকা দৰ্পণ পঢ়িছিলোঁ। আৰু এখন মেগাজিন, খুব লেচাৰ নন মেগাজিন এখন আছে, আমাৰ আছাম গভৰ্ণমেণ্টে পাব্লিছ কৰে। মেগাজিনখনৰ নাম হ'ল অসম বাৰ্তা। সেইখন মান্থলি পিৰিয়ডিকেল হয়, আপোনালোকে এখন অনলাইন ডাউনলোড কৰিব পাৰে। আপোনালোকে সেইখন ৰেগুলাৰলি পঢ়িব। তাত অসমৰ স্কিমছৰ কথা, চৰকাৰে কি কি ধৰণৰ কাম কৰি আছে অসমৰ ডেভেলপমেণ্টৰ কাৰণে, বহুত বেছি ভালকৈ থাকে। সেইখনক যদি আপুনি পঢ়ে, ধৰি লওক এক্সামত কিবা নহয় কিবা আপোনাৰ কমন পৰিয়ে যাব। মই আকৌ কৈছোঁ নামটো অসম বাৰ্তা। বহুতে বেছি ইম্পৰ্টেণ্ট মেগাজিন হয়, এখন অনলাইন আহে, PDF ফৰ্মেটত পাই যাব, আপুনি অনলাইন ডাউনলোড কৰি ল'ব। নামটো হ'ল অসম বাৰ্তা। আৰু যদি আপোনালোকে আৰু এখন মই কিতাপৰ কথা কৈ আছোঁ, সেইখন হ'ল আপোনাৰ ঘটনা চক্ৰ। আপোনালোকে ধৰি লওক MCQ পঢ়ি বেছি ভাল পায়, কিছুমানৰ ধৰি লওক কনচেপচুৱেলি পঢ়ি ভাল পায়, কিছুমানে MCQৰ পৰা আকৌ কনচেপ্টটো লৈ ভাল পায়। যদি সেনেকে ভাল পায়, আৰু এখন মেগাজিন আছে, সেইখনৰ নাম হ'ল ঘটনা চক্ৰ। বহুতে বেছি ভাল হয়, 8টা ছাবজেক্টৰ কাৰণে আহে, পলিটি, জিঅ'গ্ৰাফি, হিষ্ট্ৰী, এনভাইৰনমেণ্ট, ফিজিক্স, কেমেষ্ট্ৰি, এনেকৈ আহে। আপোনালোকে সেইখন মেগাজিনো ক্ৰয় কৰিব পাৰে, বহুতেই ভাল হয়। আপোনালোকৰ ধৰি লওক এটা টপিক থাকিল, প্ৰিএম্বল বুলি থাকে, তাৰ লগত MCQবোৰ থাকিলে, অকল MCQ এনেকুৱা MCQ নহয়, ধৰক এখন ষ্টেটৰ আপোনাৰ মধ্যপ্ৰদেশৰ পাব্লিক কমিশ্যনৰ আহিব পাৰে, তাত থাকে, ৰাজস্থানৰ থাকে, UPৰ থাকে, বিহাৰৰ থাকে, মহাৰাষ্ট্ৰৰ থাকে, মানে অভাৰঅল যিমান ইণ্ডিয়ান ষ্টেটৰ পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ এক্সামবোৰৰ MCQ থাকে, লগতে গভৰ্ণমেণ্ট এক্সাম যিমান আছে চব MCQ থাকে। চ' মই হাইলি ৰেকমেণ্ড কৰোঁ আপোনালোকে ঘটনা চক্ৰখন চাব, বহুতেই বেছি ভাল হয়। এখন মেগাজিনখন আপোনালোকে এখন পাৰিলে লৈ ল'ব, আপোনালোকৰ ডেফিনেটলি বেনিফিট হ'ব। এতিয়া হৈ গ'ল মোৰ ষ্ট্ৰেটেজি যদি আপোনাক ক'ব বিচাৰোঁ, মই কি কৰিছিলোঁ, ধৰি লওক মই পলিটিৰে কিবা এটা টপিক পঢ়িলোঁ, ধৰি লওক আজি প্ৰেচিডেণ্টটো পঢ়িলোঁ, ঠিক আছে? প্ৰেচিডেণ্টটো পঢ়িলে মই কি কৰোঁ, প্ৰথম মই প্ৰেচিডেণ্টখিনি পঢ়ি ল'লোঁ। ধৰি লওক লক্ষ্মীকান্ত কৈছোঁ, মই লক্ষ্মীকান্তৰ পৰা পঢ়িলোঁ, প্ৰেচিডেণ্টৰ গোটেইখিনি কি ক্ৰাইটেৰিয়া আছে, প্ৰেচিডেণ্টৰ কেনেকৈ ইম্পিচ কৰিব পাৰে, প্ৰেচিডেণ্টৰ পাৱাৰ কি, কেনেকুৱাকৈ, সেইখিনি মই গোটেইখিনি পঢ়িলোঁ, ঠিক আছে? ভালকৈ পঢ়িলোঁ, 2-3 বাৰ পঢ়িলোঁ, ৰিভিজন দিলোঁ, হ'ল। তাৰপিছত মই কি কৰোঁ, গুগল যাওঁ, গুগলত গৈ পেলাই প্ৰেচিডেণ্ট MCQ1 প্ৰেচিডেণ্ট বুলি মাৰি দিওঁ, ঠিক আছে? তাত বহুত ভাল ৱেবছাইট আছে, ইমানেই ৱেবছাইট আছে, আপুনি মানে MCQ দি ভাগৰি যাব। সেইখিনি MCQ আপুনি এপিয়াৰ হ'ব, শুদ্ধ হোৱাখিনি শুদ্ধ হ'ল, যোনখিনি বস্তুত আপোনালোকৰ ভুল হয়, সেইখিনি বস্তু আপোনালোকে আকৌ কি কৰিব, ৰেক্টিফাই কৰিব, আকৌ যাব ক'তনো ভুল হৈ আছে, আপোনাৰ কোনটো কনচেপ্টত ভুল হৈ আছে, আকৌ গৈ পেলাই পঢ়িব। সেনেকৈ আপোনাৰ যদি কৰে, আপোনাৰ কনচেপ্টবোৰ ইজিলি ক্লিয়াৰ হয়। চব বুজি পালে মোৰ ষ্ট্ৰেটেজিটো? মই পঢ়িছিলোঁ, MCQ দিছিলোঁ, ভুল হৈছিলে, আকৌ ৰেক্টিফাই কৰিছিলোঁ। সেইটো হ'ল মোৰ আছিল একদম প্ৰাইমেৰী ষ্ট্ৰেটেজি। এতিয়া কথা হ'ল মই কিমান পঢ়িছিলোঁ, পঢ়া সেনেকুৱা মোৰ ফিক্স টাইম নাছিলে, ষ্টিল মই সোনকালে উঠি মই ৰাতিপুৱা ভাগত মই পঢ়িছিলোঁ। মই ৰাতি পঢ়িব নোৱাৰোঁ, ৰাতি খুব কম পঢ়া যায় মোৰ, কিন্তু তুমি যিমান পাৰোঁ মই সোনকালে উঠি পেলাই মই ৰাতিপুৱা সময়খিনিতে মই পঢ়া ষ্টাৰ্ট দিছিলোঁ, ঠিক আছে? আৰু এটা কথা সদায় মনত ৰাখিব, আজিৰ দিনটো যিখিনি পঢ়িছে আপুনি এবাৰ হ'লেও ৰিভিজন দিবই। ৰিভিজন ইজ এ মাষ্ট। আপুনি যদি ৰিভিজন নিদিয়ে, আপুনি বস্তুখিনি পাহৰি যাব, আৰু শেষলৈ আপোনাৰ পাইলাপ হৈ যাই থাকিব, আৰু পাইলাপ হোৱা মানে আপোনাৰ লাহে লাহে লেথাৰ্জিক হৈ পেলাই আপুনি পঢ়িব মন নোযোৱা হৈ যাই থাকিব। চ' ৰিভিজন ইজ এ মাষ্ট, ঠিক আছে? এইখিনি কথা ক'লো মই মোৰ ষ্ট্ৰেটেজিটোৰ কথা। এতিয়া কথা হ'ল আপোনালোকে ছ'চিয়েল মিডিয়াৰ কথা কিছুমান মই কৈ দিওঁ। আজিকালিতো চবৰে ইনষ্টাগ্ৰাম, ফেচবুক আছে। ইনষ্টাগ্ৰাম আৰু ছ'চিয়েল মিডিয়া চবেই কিন্তু ৰিলছ বা শ্বৰ্টছ চাবলৈহে ইউজ কৰে, কিন্তু মই কেনেকৈ ইউজ কৰিছিলোঁ আপোনাক কওঁ।
ৰিলছত আজিকালি চাব আপোনালোকৰ বহুত ডাঙৰ ডাঙৰ ইনষ্টিটিউট আছে, যেনেকে বাজিৰাম আছে, ভিজন IS আছে, দৃষ্টি আছে। আপোনালোকে ইনষ্টাগ্ৰামত ডাঙৰ ডাঙৰ ইনফ্লুৱেঞ্চাৰ ফলো কৰাতকে এইবিলাক পেজবোৰ আপোনালোকে ফলো কৰি থব। তেওঁলোকে ডেইলি কাৰেণ্ট এফেয়াৰ্ছ, ইম্পৰ্টেণ্ট ডেজ, কাৰেণ্ট এফেয়াৰ্ছ এইবোৰ দি থাকে। ৰেগুলাৰলি চাব, দিনটোত এঘণ্টা এটা ৰাতি শোৱা সময়ত সেইটোৱে কৰিব। আপুনি মোবাইল চোৱা যদি হেবিট আছে, খুলি ল'ব ইনষ্টাগ্ৰামটো, বাজিৰামৰ পেজটোত আজি কি কি ইনফৰমেশ্যন আছে চাই ল'ব, ভিজন ISত কি কি আছে ইনফৰমেশ্যন চাই ল'ব। সেনেকে আপোনালোকে ছ'চিয়েল মিডিয়াটো আপোনালোকে পজিটিভলি ইউজ কৰিব। ৰিলছ চাই সময় নষ্ট কৰি লাভ নাই। যদি মন যায় 10 মিনিট ব্ৰেকত চাই যাব, কিন্তু আমি যিহেতু জানোৱে ৰিলছ 10 মিনিট চোৱা মানে 10 মিনিটক এঘণ্টা কেতিয়া হয় আমি গমেই নাপাওঁ। চ' সেনেকে ইউজ কৰাতকে আপোনালোকে ইনষ্টাগ্ৰামটো ইউজ কৰিব, যাতে আপোনালোকে কি কৰে, ডাঙৰ ডাঙৰ চেনেলবোৰৰ পেজবোৰ ফলো কৰিব, বা আমাৰ অংকুৰণো ফলো কৰিব পাৰে। আজিকালি আমি অংকুৰণতো ডেইলি নিউজবোৰ দিয়া ষ্টাৰ্ট কৰিছো। ফলো কৰিব, ফলো কৰি আপোনালোকে নিউজবোৰ চাব। আজিৰ দিনটোত কি কি ঘটিলে ধুনীয়াকে দিয়া থাকে, পেজ বাই পেজ ভিডিঅ' হিচাপেও দিয়া থাকে, বহুত ভালকে থাকে। ছ'চিয়েল মিডিয়াটো আপোনালোকে সেনেকে ইউটিলাইজ কৰিব। ঠিক আছে, এতিয়া মোৰ ষ্ট্ৰেটেজিটো আৰু অভাৰঅল ভিডিঅ'টোৰ কথা ক'লো। এতিয়া মেইন কথাটো হ'ল আপোনালোকে পঢ়াটো। মই বুক যিয়ে ৰিকমেণ্ড নকৰোঁ, আপোনালোকে যিয়ে বুক নপঢ়ে কিয়, যদি আপোনালোকে পঢ়াৰ লগত ৰেগুলাৰ নাথাকে, পঢ়াটো আপোনালোকৰ কেতিয়াও ছাকচেছ হ'বই নোৱাৰে। ৰেগুলাৰ থাকিবই লাগিব, আপোনালোকে কনচিষ্টেণ্ট হ'বই লাগিব। সেইটো ইজ এ মাষ্ট। কম্পিটিটিভ এক্সামত আপোনাৰ বিহু পূজা এইবিলাক মেটাৰ নকৰে। আজি বোলে বিহু, আজি ঘৰত আলহী আহিছে নপঢ়ো, হ'ব নোৱাৰে। আপুনি টাইম উলিয়াবই লাগিব। আজি পূজা, লগৰকেইটাই মাতি আছে যাওঁ, নোৱাৰে। এইবিলাক আপোনালোকে এৰিবই লাগিব। যেতিয়ালৈকে আপোনাক ছাকচেছ নাপায় আপোনালোকে এইবিলাক এৰিবই লাগিব। পূজা বিহু বছৰে বছৰে আহি থাকিব, কিন্তু এক্সাম আপোনাৰ বয়স গ'লে এক্সাম শেষ হৈ যাব। চ' বেটাৰ আপুনি যিমান চেষ্টা কৰে আপুনি কনচিষ্টেণ্ট হ'ব পঢ়াৰ লগত, নিজক ফাঁকি নিদিব, পঢ়ক ভালকে। ডেফিনেটলি আপোনাৰ ছাকচেছ হ'ব। ৰেগুলাৰলি পঢ়িব, কনচিষ্টেণ্টলি পঢ়িব, ৰিভিজন দিব। আল্টিমেটলি মেটাৰ কৰে ৰিভিজন। ভালকে পঢ়ক। আৰু যদি কিবা সহায় সহযোগিতা লাগে, আমি আছোৱে, অংকুৰণ IAS একাডেমি আপোনালোকৰ কাৰণে আছে। যিমান পাৰে আপোনালোকে আমাক কণ্টেক্ট কৰিব, আমি সহায় কৰিব আছোৱে। মোক ডাইৰেক্ট DM কৰিব পাৰে। মোৰ ইনষ্টাগ্ৰাম লিংকটো মই দি দিম তলত, আৰু আমাৰ কণ্টেক্ট নম্বৰটো দি দিম এটেচ কৰি। আপোনালোকে কণ্টেক্ট কৰিব, কিবা অসুবিধা থাকিলে আমি আপোনালোকক সদায় সহায় কৰাত আপোনালোকক সহায় কৰিব চেষ্টা কৰিম। চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো, এই ছেশ্যনটো আপোনালোকে ভাল পালে। যদি ভাল পাইছে কমেণ্ট কৰি জনাব, কিবা আপোনালোকে আৰু জানিব মন আছে নেকি। যদি জানিব মন আছে মোক DM কৰিব, নহ'লে মেছেজ কৰিব বা কমেণ্ট কৰি জনাব। ডেফিনেটলি মই আকৌ এটা ভিডিঅ' লৈ আহিম, বা এনেকুৱা এটা ছেশ্যন, ইণ্টাৰেক্টিভ ছেশ্যন লৈ আহিম, য'ত আপোনালোকৰ প্ৰব্লেমবোৰ মই ছল্ভ কৰিব চেষ্টা কৰিম। চ' আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আগলৈ লগ পাম। ধন্যবাদ।